জন্মদিন সেউজ শপত উদ্যান আৰু এই যি অসম চৰকাৰৰ পদক্ষেপ সেই পদক্ষেপৰ শুভাৰম্ভণি কৰা হৈছে ডিমৰীয়া সমষ্টিত। ডিমৰীয়াত ইতিমধ্যেই সোণাপুৰ টোপাতলিত এখন সেউজ শপত উদ্যান নিৰ্মাণ কৰা হৈছে। আমি দেখুৱাইছোঁ এই যিখন সেউজ শপত উদ্যান, সেই উদ্যানখন ইতিমধ্যে উদ্বোধন কৰিছে বিভাগীয় মন্ত্ৰী অৰ্থাৎ বন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু তেখেতৰ লগত কিছু কথা পতাৰ চেষ্টা কৰিম। এয়া দেখুৱাইছোঁ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। আৰু কিছু সময় পূৰ্বেই এই যিখন উদ্যান আছে সেই উদ্যানখন তেখেতে শুভাৰম্ভণি কৰিছে। আৰু মন্ত্ৰী মহোদয়ৰ পৰা এই যিটো পদক্ষেপ বন বিভাগৰ ফালৰ পৰা লোৱা হৈছে সেই পদক্ষেপৰ কথা আমি জনাৰ চেষ্টা কৰিম। এয়া দেখুৱাইছোঁ বন মন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে এই পদক্ষেপৰ শুভাৰম্ভণি কৰিছে। ইতিমধ্যেই যিহেতু আপুনি সমষ্টিয়ে যি সেউজ শপত উদ্যান নিৰ্মাণ কৰা হ'ব তাৰ শুভাৰম্ভণি কৰিছে আৰু ডিমৰীয়াত প্ৰথমখন সেউজ উদ্যান ইতিমধ্যেই উদ্বোধন কৰিছে। আজিৰে পৰা আমি জন্মদিন সেউজ শপত উদ্যান নামেৰে এখন উদ্যান প্ৰতিটো সমষ্টিতে কৰাৰ পৰিকল্পনা কৰি আজি ডিমৰীয়াত আৰম্ভ কৰিলোঁ। আমাৰ লক্ষ্যটোৱে হ'ল যাতে প্ৰকৃতিৰ লগত মানুহৰ আত্মিক সম্পৰ্কটো বঢ়াব পাৰোঁ। প্ৰতিজন ব্যক্তিৰ কাৰণে জন্মদিনটো এটা বিশেষ দিন আৰু জন্মদিনৰ দিনাখন যদি এজোপা গছপুলি ৰুৱে সেই গছপুলিজোপাৰ প্ৰতি তেওঁৰ এটা সম্পৰ্ক স্থাপন হয়। আৰু সেইকাৰণে প্ৰতিটো সমষ্টিতে এনেকুৱা এখন জন্মদিন শপত উদ্যান আমি কৰিব খুজিছোঁ। আৰু এই শপত উদ্যানলৈ জন্মদিনৰ দিনাখন আহি যিকোনো ব্যক্তিয়ে তেওঁ এজন গছপুলি ৰুব পাৰিব। উদ্যানখন ফৰেষ্ট ডিপাৰ্টমেণ্টে চোৱা চিতা কৰিব। কিন্তু মানুহজনে যেতিয়া জন্মদিনৰ দিনাখন ৰুব আৰু আহি ইয়াত এটা শপত ল'ব, তেওঁৰ এটা আত্মিক সম্পৰ্ক গঢ়ি উঠিব আৰু তেওঁ মাজে মাজে প্ৰতিপালনৰ কাৰণে আহিব পাৰিব, চাব পাৰিব। গতিকে আমি প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্কটো আৰু দৃঢ় কৰাৰ লক্ষ্যৰে এই কামটো কৰিছোঁ। আৰু আজি ডিমৰীয়াত আমি প্ৰথমবাৰ আৰম্ভ কৰিলোঁ, প্ৰথমখন উদ্যান আৰম্ভ কৰিলোঁ। আৰু অহা কাইলৈ মই সকলো বিধায়ককে অনুৰোধ কৰিছোঁ যে তেওঁলোকে নিজে নিজৰ অঞ্চলটোত এখন ঠাই চাই দিব, যি ঠাইত সকলোৰে কাৰণে সুবিধা হয়, জন্মদিনত গৈ গছপুলিডাল লগাব পাৰে। তেনেকুৱা ধৰণৰ এখন ঠাই নিৰ্বাচন কৰি অতি শীঘ্ৰে এই উদ্যানখন আমি স্থাপন কৰিম। যিহেতু বন বিভাগ এটা নতুন দায়িত্ব আৰু যথেষ্টখিনি কৰিবলগীয়াও আছে। ইতিমধ্যে আমি দেখিছোঁ শেহতীয়াকৈ আপুনি কাঠৰ মিল বা ব্যৱসায়ৰ ক্ষেত্ৰত যথেষ্ট এটা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। অবৈধ যিসমূহ ব্যৱসায় কৰি আছে, দোকান আছে, সেইসমূহৰ ক্ষেত্ৰত কঠোৰ হৈছে। আমাৰ দায়িত্বটো হ'ল যাতে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত যিবিলাক লিকেজ আছে এই লিকেজবিলাক নোহোৱা কৰিব পাৰোঁ। সকলো ৰাইজে ৰাজহ দিব বিচাৰে, কিন্তু কেতিয়াবা ৰাজহ দিয়া ব্যৱস্থাটো সঠিক নহ'লে অসুবিধা হয়। আমি সেইকাৰণে ৰাজহ দিয়া ব্যৱস্থাটো সঠিক কৰিব বিচাৰিছোঁ যে ৰাইজে যি ৰাজহ দিব লাগে সেই ৰাজহ দি ব্যৱহাৰ, বাকী ফৰেষ্টৰ যিখিনি ৰয়েলটি দি পেলাই যি ব্যৱস্থা সহায় কৰিব লাগে কামবিলাক কৰি থাকক। কিন্তু ৰয়েলটিৰ ক্ষেত্ৰত যদি বহুত বেছি লিকেজ থাকে বা ৰয়েলটিটো নিদিয়ে তেতিয়াহ'লে আমাৰ চৰকাৰখনৰ কাৰণে বেয়া আৰু দায়বদ্ধতাটো নাথাকে। গতিকে আমি সেইকাৰণে ৰাজহৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হৈছোঁ আৰু নিশ্চয়কৈ এই কামবিলাকে মই ভাবোঁ যে সকলোৰে কাৰণে সুবিধাই কৰিব। এতিয়া সকলোৱে কেইদিনমান পিছত দেখিব যে সকলোৱে এই কথাটোক ভাল পাব যে ঠিক আছে, ইলিগেল বস্তুবিলাক নোহোৱা হৈছে, লিগেলি যি চলিব লাগে তো চলিবই। লিগেলিটো আমাৰ যি পাৰ্মিট লৈ কাঠ আহে, যি ৰয়েলটি দি শিল বালি আহে, সেইখিনিতো চলি থাকিব, ইয়াততো অসুবিধা নাই, ৰাইজৰ অসুবিধা হ'বলগীয়া নাই। কেৱল ইলিগেলি কামবিলাক আমি বন্ধ কৰিব বিচাৰিছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল বনমন্ত্ৰীগৰাকী আৰু তেখেতে স্পষ্টভাৱে কিছু কথা উল্লেখ কৰিলে। আৰু যিহেতু ইতিমধ্যেই আমি উল্লেখ কৰিছোঁ যে সমষ্টিয়ে যি এয়া দেখুৱাইছোঁ সেউজ যি শপত উদ্যান, সেই উদ্যান সমষ্টিয়ে নিৰ্মাণ কৰা হ'ব। আৰু প্ৰথমখন সেউজ উদ্যান নিৰ্মাণ কৰা হৈছে ডিমৰীয়া সমষ্টিৰ অন্তৰ্গত সোণাপুৰ টপাতলিত। আৰু এয়া টপাতলিত ইতিমধ্যেই বনমন্ত্ৰীগৰাকীয়ে শুভ উদ্বোধন কৰিছে। আৰু এই যি কাৰ্যসূচী অৰ্থাৎ এই যি পদক্ষেপ, এই পদক্ষেপৰ ইয়াৰ পৰাই শুভ উদ্বোধনী কৰিছে। আৰু কাইলৈৰ দিনটোত প্ৰতিগৰাকী বিধায়ককে নিৰ্দেশ দিয়া হ'ব বা প্ৰতিগৰাকী বিধায়কে আহ্বান জনোৱা হ'ব যে তেওঁলোকে নিজৰ সমষ্টিত তেনেধৰণে স্থান নিৰ্ধাৰণ কৰক। আৰু এই স্থান নিৰ্ধাৰণ কৰি এই যি পদক্ষেপ বন বিভাগৰ ফালৰ পৰা লোৱা হৈছে সেই পদক্ষেপক তেওঁলোকে সঁহাৰি যাতে জনায়, সেই কথাও তেখেতে ইতিমধ্যেই ND24 দৰ্শকসকলৰ আগত উল্লেখ কৰিছে। আৰু এই যি লক্ষ্য, এই লক্ষ্য হৈছে অসমখন সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কৰি ৰখাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু প্ৰতিগৰাকী লোকে যাতে ইয়াৰ লগত একাত্ম হ'ব পাৰে, অৰ্থাৎ নিজৰ জন্মদিনটো স্মৰণীয় কৰিব পাৰে আৰু সেই জন্মদিনটো স্মৰণীয় কৰাৰ লক্ষ্যৰে গছপুলি এজোপা ৰোপণ কৰিব পাৰে, তাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে বন বিভাগে। আৰু ইতিমধ্যেই মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপৰ কথা ND24 আগত প্ৰকাশ কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়
সৰ্বোত্তমৰ দৌৰ।